নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক্লাছলৈ বুলি ওলালোঁ কিন্তু যাব নাপালোঁ, মানে বাছ ষ্টেণ্ডলৈকে গ'লোঁ। তাৰপিছত ঘূৰি আহিবলগীয়া হ'ল। কিবা ঢলা বাছৰ মালিকজন ঢুকালে বুলি কৈছে, সেইটো কাৰণে বাছবিলাক বন্ধ দি দিছে। সেইটো কাৰণে ঘূৰি আহিবলগীয়া হ'ল। আকৌ শদিয়া বাছত যাওঁ বুলি ভাবিলোঁ, আকৌ আহোঁতে যদি নাপাওঁ তেতিয়া কি হ'ব বুলি ভাবি কেনে নাহিলোঁ। কাৰণ যোৱা খাটো যাওঁ শদিয়া বাছত, কিন্তু অহা নহয় এদিনো। সেইটো কাৰণে ঘূৰি আহিলোঁ। ঘূৰি আহোঁতে ইয়াত পানী ইমানেই হৈছে, তাকে বোলো আপোনালোকক দেখুৱাই লওঁ। আৰু এইফালে চাওকচোন, ইমান ধুনীয়া পাহাৰো ওলাইছে। আজি বাৰু ৰ'দটো অলপমান দিছে, সেইটো কাৰণে পাহাৰ-চাহাৰবিলাক ওলাইছে আৰু আজিৰ পৰা ৰ'দ দিলে হয়, তাকে আশা ৰাখিছোঁ। কি কৰে আৰু বতৰ। আৰু এয়া আহি মেলি দেখিছেনে ইমান ডাঙৰ গাছ। ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ, ভিডিঅ' কৰি ল'লোঁ। এইটো ভুলুকা বাঁহৰ গাছ দেই। দেউতাৰ লগৰ এজনে দি পঠিয়াইছিলে, আৰু ৰঙালাও দি পঠিয়াইছিলে এটা, কিন্তু ৰঙালাওটো মই ভিডিঅ' কৰিব নহ'ল। কেতিয়াবা থাকি যায় ভিডিঅ' কৰিব। মই গাছটো মানে ইমান ডাঙৰ দেখি আচৰিত পাই মেলি কৰিলোঁ ভিডিঅ'টো। আৰু ৰঙালাওটোতো আপোনালোকে দেখিয়ে থাকে, সেইটো কাৰণে নেদেখুৱালোঁ আৰু এয়া মই গাছ কাটি লৈছোঁ। আমাৰ ঘৰৰ গাছজোপা ওলাই বাৰু, গাছ এটা দুটা খাব পাওঁ। এজোপা আছে আৰু টেঙাও থৈ দিয়া হৈছে। আৰু এইফালে ৰেডি আমাৰ চব্জি। মই চব্জি বনোৱা ভিডিঅ' নকৰিলোঁ। এয়া লগত আছে চয়াবিন, আলু আৰু বাঁহগাজ। আৰু এয়া দেখিছেনে মচন্দৰী পাতত দিয়া। মচন্দৰী পাতত দিয়া আপোনালোকে খাই চাব। আপোনালোকে যদি পেট কিবা গণ্ডগোল লাগি থাকে, তেতিয়া মচন্দৰী পাতত দিয়া খাই থাকিব। পেটৰ কাৰণে অতি ৰামবাণ। খাব আপোনালোকে। আৰু যদি পেটৰ যদি একো সমস্যা নাথাকে, তেতিয়া অলপমান তেল ঢালি ল'ব, জলকীয়া অকণ পিটিকি ল'ব, খোৱা জুতি ল'ব পাৰে আপোনালোকে তেনেদৰে, থলুৱা জুতি। আৰু ভাতকেইটা মই খাই লওঁ, আৰু আপোনালোকে ভাতকেইটাও খাই লওক ভিডিঅ' চাই। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।